Hello everyone. Aravalli Hills, এইকেইদিন সৰ্বত্ৰে চৰ্চাত আছে। Save Aravalli, এই পাৰ্টিকুলাৰ টেগলাইনেৰে গোটেই ছ'চিয়েল মিডিয়া চানি ধৰিছে। আৰাৱলী পাহাৰ বা আৰাৱলী হিলছ চৰ্চাত কিয় আছে অকণমান বুজোছো নাহক। 20 নৱেম্বৰ তাৰিখে ভাৰতৰ সুপ্ৰিম কোৰ্টে এখন ৰায়দান প্ৰদান কৰিছিলে আৰু যাৰ দ্বাৰা ইউনিফৰ্ম ডেফিনিশ্যন অফ আৰাৱলী হিল তেওঁলোকে অনুমোদন জনাইছিলে। ইউনিফৰ্ম ডেফিনিশ্যন মানে কি মই অকণ বুজাই দিম। তাৰ আগতে কওঁ যে এই পাৰ্টিকুলাৰ নিউজ ক্লিপিংটো আপোনালোকে দেখা পাইছে। ইউনিফৰ্ম ডেফিনিশ্যন অফ আৰাৱলী ইজ একচেপ্টেড বাই দি সুপ্ৰিম কোৰ্ট উইল বি কেটাষ্ট্ৰফিক ফৰ ইণ্ডিয়াজ অল্ডেষ্ট মাউণ্টেইন ৰেঞ্জ। ভাৰতৰ আটাইতকৈ পুৰণি লেণ্ডফৰ্ম হৈ গৈছে আৰাৱলী ৰেঞ্জ। কোনকেইখন ৰাজ্য আৰু ইউটিৰ সৈতে জড়িত আছে? ৰাজস্থান, গুজৰাট, হাৰিয়ানা আৰু নতুন দিল্লীৰ সৈতে জড়িত হৈ আছে আৰাৱলী ৰেঞ্জ। নৰ্থ ৱেষ্ট টু চাউথ ডাইৰেকশ্যনত এই পাৰ্টিকুলাৰ পাহাৰৰ আপোনালোকে শৃংখলাটো দেখিবলৈ পায়। এতিয়া আৰাৱলী হৈ পৰিছে ইণ্ডো গেঞ্জেটিক প্লেনৰ আটাইতকৈ ডাঙৰ লেণ্ডফৰ্ম বা এনেকুৱা এটা লেণ্ডফৰ্ম যিয়ে এতিয়া বৰ্তমান ইণ্ডো গেঞ্জেটিক প্লেনৰ যিটো কেৰেক্টাৰিষ্টিক সেই কেৰেক্টাৰিষ্টিকটোক মেইনটেইন কৰিছে। নহ'লে থাৰ ডেজাৰ্ট বহুত ভিতৰলৈকে সোমাই আহিলেহেঁতেন দিল্লী, হাৰিয়ানা, ৰাজস্থান আৰু গুজৰাটৰ এটি ডাঙৰ অংশ থাৰ ডেজাৰ্ট বা মৰুভূমি হ'লহেঁতেন যদিহে আৰাৱলী পাহাৰ নাথাকিলে হয়। এতিয়া সুপ্ৰিম কোৰ্টেনো কি কৈছে যাৰ বাবে ইমান চৰ্চা হৈছে? সুপ্ৰিম কোৰ্টে কৈছে যে স্থলপৃষ্ঠৰ পৰা অৰ্থাৎ ছাৰ্ফেচৰ পৰা 100 মিটাৰ উচ্চতা বা তাতকৈ অধিক উচ্চতাৰ হ'লেহে আৰাৱলী হিল বুলি কোৱা হ'ব। এতিয়া লোকসকলে কৈছে, এনভাইৰমেণ্টেলিষ্ট ইকলজিষ্টসকলে কৈছে যে 100 মিটাৰ তলত থকা যিমানবোৰ সৰু সৰু পাহাৰ আছে সেইবোৰ কি পাহাৰ নহয় নেকি? তাত কি মাইনিং কৰিবলৈ দিয়া হ'ব নেকি? সেইটোৱে হৈ গৈছে সমগ্ৰ গোটেই চৰ্চাৰ মূল কথাটো যে ইউনিফৰ্ম ডেফিনিশ্যন এটা লোৱা হৈছে। এতিয়া এই ইউনিফৰ্ম ডেফিনিশ্যনটো কিন্তু নতুন নহয়। 2006 চনতে এই ডেফিনিশ্যনটো ৰাজস্থান গভৰ্ণমেণ্টে এডপ্ট কৰিছিলে আৰু সেই একেটা ডেফিনিশ্যনকে এতিয়া সুপ্ৰিম কোৰ্টে কৈছে যে বাকী দুখন ৰাজ্য হাৰিয়ানা আৰু গুজৰাট আৰু লগতে দিল্লীয়ে এই পাৰ্টিকুলাৰ ডেফিনিশ্যনটোকে মানি চলিব লাগিব। সেইটোৱে হৈ গৈছে এই চৰ্চা বা এই প্ৰতিবাদৰ মূল কাৰণ।